ভূমিপুত্ৰ 6 জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া যি জ্বলন্ত সমস্যা, এই সমস্যাটো সমাধানৰ উদ্দেশ্যে যোৱাকালি এখন তেওঁলোকে প্ৰতিবেদন প্ৰকাশ কৰিছে, য'ত আমি কোজাজবংশীসকলে 6 জনগোষ্ঠীৰ লগতে আমি কোজাজবংশীসকল জনজাতি তালিকাভুক্ত হিচাপে আমাক ST ভেলী হিচাপে আমাক তেওঁলোকে তাত আমাক সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু সেই সমগ্ৰ ঘটনাটোৰ কাৰণে আচলতে আজি আমি সংবাদমেলখন আমি আয়োজন কৰিছোঁ। প্ৰথম কথা হ'ল আমি বিচাৰোঁ যে এই প্ৰতিবেদনখন বিললৈ ৰূপান্তৰিত হ'ব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা, আমি দেখিছোঁ, পূৰ্বতেও দেখিছোঁ, অসমৰ বিভিন্ন সময়ত অসমৰ বিভিন্ন আমাৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে হওক আমাৰ এই ভূমিপুত্ৰ কোচবংশী লোকসকলকে ধৰি 6 জনগোষ্ঠীক প্ৰতাৰণা আৰু প্ৰবঞ্চনাই কৰি আহিছে। গতিকে আমি আশাবাদী যোৱাকালি প্ৰতিবেদনতে সীমাবদ্ধ নাথাকি 26ৰ নিৰ্বাচনী টোপ হিচাপে যাতে ব্যৱহাৰ নহৈ এইখন যাতে বিললৈ ৰূপান্তৰিত হয় আৰু 6 জনগোষ্ঠীৰ আশা আৰু আকাংক্ষাক এই বিলখনৰ জৰিয়তে যাতে আমি পূৰ্ণাংগ ৰূপত যাতে প্ৰতিষ্ঠা কৰিব পাৰে অসম চৰকাৰে।